নমস্কাৰ সকলোকে স্বাগত জনাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে। ইতিমধ্যে আপোনালোকে খবৰটো পাইছে সকলোৱে নিশ্চয় যে অংগনবাড়ী বাইদেউসকলৰ মাননি বৃদ্ধি মানি নলয় অসম চৰকাৰে অথবা বৰ্তমানৰ বিজেপি চৰকাৰে। আৰু এই কথা আপোনালোকে নিশ্চয় জানে, অজন্তা নিয়োগ বাইদেৱে কালি স্পষ্ট কৰি কৈ দিছে যে আমি মাননি বৃদ্ধি কৰিব এই মুহূৰ্তত নোৱাৰিম, আৰু যদিও কৰিব পাৰো তথাপি আমাৰ চিএম ছাৰৰ লগত বহিব লাগিব। চিএম ছাৰৰ লগত বহিয়ে আমি মাননি বৃদ্ধিৰ কথাটো চিন্তা চৰ্চা কৰিব পাৰিম। তো এনেকুৱাকে কোৱাৰ পিছত যেহেতু আলোচনাত মাতিছিল, আপোনালোকে জানে যে একেৰাহে ধাৰাবাহিক আন্দোলনৰ ফলত আলোচনাত মাতি নি এনেকুৱাকে ভেকুৱানা বা প্ৰবঞ্চনাৰ সৃষ্টি কৰিছে, খুবেই দুৰ্ভাগ্যজনক কথা আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে। আৰু এই ক্ষেত্ৰত সন্থাৰ তৰফৰ পৰা কিছুমান বিশেষ পোষ্ট কৰা হৈছে। মই আপোনালোকক সবিশেষ পোষ্টসমূহ দেখাম। তাৰ আগতে আপোনালোকক কি কৈছে মই আপোনালোকক কৈ আছো। প্ৰথমতে ইয়াতে কৈছে মন্ত্ৰীয়ে মাতি নি ঠগালে আন্দোলন তীব্ৰ হ'ব। এয়া সন্থাৰ কথা। সন্থাই কোৱা মতে মন্ত্ৰীয়ে যিহেতু মাতি নি আমাক ঠগাইছে আৰু ঠগালে কাৰণে আমি আন্দোলন আৰু তীব্ৰ কৰিম বুলি সন্থাই ইতিমধ্যে সদৰি কৰিছে। CITUৰ ইউনিয়নবোৰে জিলা কমিটিবোৰে 6 মাৰ্চত বিক্ষোভ সংগঠিত কৰিব। জিলা কমিটি আছে আৰু CITUৰ ইউনিয়নবোৰে CITUৰ যিবোৰ ইউনিয়ন আছে বা সন্থা আছে, সেই সন্থাই মিলি 6 মাৰ্চত এই অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি সন্দৰ্ভত মহাবিক্ষোভ কাৰ্যসূচী সংগঠিত কৰিব বুলি ইতিমধ্যে গ্ৰুপত পোষ্ট কৰা হৈছে। আৰু নিশ্চয় আপোনালোকে এইটো চাই গম পাইছে, এয়া আপোনালোকৰ বাবে এটা কাৰ্ড বনাই দিছে যাতে আপোনালোকে হাতে হাতে ল'ব পাৰে। অংগনবাড়ী কৰ্মী সহায়িকাৰ ন্যায্য দাবী মানি লওক। আন্দোলনকাৰী অংগনবাড়ী কৰ্মী সহায়িকাৰ সমৰ্থনত 6 মাৰ্চ 2024 ৰাজ্যজোৰা সংহতি দিৱস অৰ্থাৎ সংহতি দিৱস হিচাপে পালন কৰিব। জিলাই জিলাই পালন কৰক এনেকুৱাকে কোৱা হৈছে, যাতে প্ৰতিটো জিলাতে বা প্ৰতিখন জিলাতে এনেকুৱাকে আন্দোলন কৰিব পাৰে। তাৰ কাৰণে সন্থাই কৈছে যাতে আপোনালোকে আন্দোলন কৰক, যিহেতু আমাক চৰকাৰে মানি লোৱা নাই। আৰু সেই ক্ষেত্ৰতে এনেকুৱাকে কোৱা হৈছে। আৰু সন্থাই কি কৈছে আপোনালোকে শুনক। বান্ধৱীসকল, মই দলিমিনা চৌধুৰী ক'লো। আজিৰ যি আলোচনা আছিল, এই আলোচনা আমাৰ সন্তোষজনক নহয়। গতিকে আমাৰ যি আন্দোলন, এই আন্দোলন অব্যাহত থাকিব, এই আন্দোলন চলিয়েই থাকিব। গতিকে অহাকালি যিসকল বান্ধৱী আমাৰ যোৱাৰ কাৰণে সাজু হৈ আছিল, তেওঁলোকে যিকোনো প্ৰকাৰে চচললৈ যাব লাগে। আৰু লগতে যি কমিটিৰ পৰা এটা বাৰ্তা পঠাইছে যে মানে আমি এতিয়া সহায় ল'ব লাগে হিতাধিকাৰীসকলৰ, গাৰ্জেণ্টৰ। গতিকে গাৰ্জেনখিনিৰ পৰা আমি চিগনেচাৰ উঠাব লাগে যে চৰকাৰেতো বহুত ধৰণে মহিলাসকলৰ কাৰণে চিন্তা কৰিছে। অংগনবাদীসকলে যি দাবী কৰি আছে, এই দাবীসমূহ অতি সোনকালে পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে, তেওঁলোকৰ মাননি বৃদ্ধি কৰিব লাগে। নিশ্চয় আপোনালোকে আন্দোলনত কি কৈছে আপোনালোকে ভালকে শুনিছে। আৰু ইয়াৰ পিছতে এটা গুৰুত্বপূৰ্ণ পোষ্ট আহি পৰিছে। আজিও তীব্ৰ আন্দোলন চলি আছে গুৱাহাটীৰ চচলত। নিশ্চয় আপোনালোকে ভিডিঅ' দেখা পাইছে।
চাওক গুৱাহাটীত আজিও গুৱাহাটীৰ সচ্ছলত তীব্ৰ আন্দোলন চলি আছে আৰু ইয়াৰ পিছত কি হ'ব মই আপোনালোকক জনাই দিম আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো এটা লাইক কৰিব চেনেল সাবস্ক্ৰাইব কৰিলে আপোনালোকে সঠিক খবৰসমূহ পাবলৈ কোনো অসুবিধা নহব আপোনালোকে সঠিক খবৰসমূহ ভালদৰে পাব আৰু সেই কাৰণে আপোনালোকে চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ অইন বাইদেউসকলে এই বিষয়ে অৱগত হ'ব পাৰে থেংক ইউ জয় অসম